টো বাধ্যতামূলক কৰা হৈছে যদি আপুনি বাহিৰলৈ ওলাই আহিছে জৰুৰী কালত বা জৰুৰী কোনো কামৰ বাবে আটাইতকৈ ডাঙৰ কথাটো হৈছে যে বাধ্যতামূলক কিছু কিছু দিশ কৰা হৈছে কিন্তু আপুনি যদি অনাই বনাই এনেই যদি আপুনি ওলাই আহিছে হেতু আপুনি কৰিব নোৱাৰিব কোনোবা যদি ভাবি আছিল যে কাইলৰ পৰা লকডাউনৰ নীতি নিয়ম কিছু শিথিল কৰা হৈছে 21 তাৰিখৰ পৰা তেনেকুৱা নহয় কৃষি কৰ্ম মুকলি কৰা হৈছে কেতবোৰ সেক্টৰ বা কেতবোৰ ক্ষেত্ৰত কিছু সুবিধা কৰি দিয়া হৈছে ফুড প্ৰসেসিং খাদ্য প্ৰস্তুতকাৰী ইউনিটসমূহ চলাই থাকিবলৈ নিৰ্দেশ দিয়া হৈছে একে ধৰণে ইটা ভাটাৰ ক্ষেত্ৰতো কিছু নিৰ্দেশনা দিয়া হৈছে কিতাপৰ বিপণী সপ্তাহত 3 দিনত 3 ঘণ্টাকৈ খোলা থাকিব তেনে কিছুবোৰ ব্যৱস্থা কৰা হৈছে আৰু সেই সন্দৰ্ভত আজি প্ৰথমে মুখ্য সচিব গৰাকী সংবাদমেলৰ আয়োজন কৰিছিল ডিজিপি একেখন সংবাদমেলতে বহুখিনি কথা উল্লেখ কৰিছে কি আপুনি কৰিব পাৰিব কি আপুনি কৰিব নোৱাৰিব এই বিষয়ে আলোচনা কৰিম আৰু লগতে মোৰ সৈতে অনুষ্ঠানত থাকিব কৃষি মন্ত্ৰী যেহেতু কৃষি কৰ্ম খেতিয়কে কাইলৰ দিনটোৰ পৰা আৰম্ভ কৰিব পাৰিব লকডাউনত হেখিনি ৰেহাই দিয়া হৈছে কৃষকক কিন্তু খেতি পাচলি বিশেষকৈ দমে দমে পচিছে গেলিছে পথাৰতে কি কৰিবলৈ গৈ আছে কৃষি বিভাগে তেওঁলোকে হাতত কি ব্যৱস্থা আছে আটাখিনি বিষয় লৈ আহিছো কিন্তু প্ৰথমে মই আগবঢ়াই লৈছো আজি মুখ্য সচিবে কি কৈছে কি আপুনি কৰিব পাৰিব কি কৰিব নোৱাৰিব কত বাধা থাকিব কি বাধ্যতামূলক হ'ব হেখিনি জানিলো আহক আৰু এগ্ৰিকালচাৰ ৰিলেটেড যিমান ৰুৰেল ইকনমিৰ লগত জড়িত কাম আছে সেইবিলাকৰ ক্ষেত্ৰত আমি বাধা নাৰাখো সেই এগ্ৰিকালচাৰ ৰিলেটেড যিকোনো বস্তু তেওঁলোকে কাম কৰিব পাৰিব কিন্তু সোশ্যাল ডিস্টেন্স আৰু হাইজেনিক কণ্ডিশ্যন মেইনটেইন কৰিব লাগিব গভৰ্নমেণ্ট অফ ইণ্ডিয়াই কিছুদিনৰ আগতে ফিচিঙৰ ক্ষেত্ৰত এলাউ কৰিছিলে বাট দ্যাট ৱাজ অনলি মেৰাইন ফিচিং কিন্তু এতিয়া ইনলেণ্ড ফিচিং আমাৰ যিটো পুখুৰীৰ মাছৰ ক্ষেত্ৰতো তেওঁলোকে সেইটো এপ্ৰুভ কৰি দিছে সেইকাৰণে কোনো প্ৰব্লেম থাকিব নালাগে এতিয়া তেওঁ কথাখিনি সমকৈ তেওঁ কৈছে কথাখিনি আমি হেখিনি দেখুৱালো আমি পৰ্যায়ক্ৰমে আৰু পুনৰ তেওঁ আৰু কি সেক্টৰৰ কথা কৈছে হেখিনি আমি লৈ আহিম কিন্তু ষ্টুডিঅ'ত মোৰ সৈতে অতিথিসকল আছে ষ্টুডিঅ'ত এগৰাকী অতিথি আছে আৰু বাকি গুৱাহাটীৰ আন এঠাইৰ পৰা মোৰ সৈতে সংযুক্ত হ'ব আন এগৰাকী অতিথি প্ৰথমে মই ৰূপম গোস্বামী স্বাগতম জনাইছো বিজেপিৰ নেতা আৰু লগতে আসাম চেম্বাৰ অফ কমাৰ্চৰ অধ্যক্ষ আপোনাক স্বাগতম জনাইছো অনুষ্ঠানটিলৈ আমি আৰু সংযুক্ত হম গুৱাহাটীৰ পৰা বিশ্লেষক হিচাপে মোৰ সৈতে থাকিব ডক্টৰ প্ৰদ্যুম্ন গোস্বামী আপোনাকো স্বাগতম জনাইছো কিছু সময় পিছত কৃষি মন্ত্ৰী ডাঙৰীয়া মোৰ সৈতে সংযুক্ত হ'ব লকডাউনৰ ৰূপম গোস্বামী লকডাউনৰ বহুতে ভাবি আছে হয়তো লকডাউন কাইলৰ দিনটোৰ পৰা শিথিল কৰা হ'ব বা ঘৰৰ পৰা ওলাব পাৰিম কিছু বহুতৰে মনত খেলিমেলি আছে প্ৰথমে জানি ল'বলৈ বিচাৰিছো ক'ত বাধ্যতামূলক কৰা হৈছে বা কি ধৰণে ব্যৱস্থা লোৱা হ'ব প্ৰথম কথাটো লকডাউন কোনো শিথিল হোৱা নাই যেটো এটা ভুল মেসেজ কিয় কাৰণে গল নাজানো মানুহৰ মাজত বিয়পিছে যে লকডাউন আজিৰ পৰা শিথিল হৈছে কোনো ধৰণৰ শিথিল হোৱা নাই যেটো ডিজিপি গৰাকী প্ৰেছ মিটত যে ধৰণে ক'লে খুব তেওঁ মানে খুব কোমলভাৱে কিন্তু খুব কাৰাকে ক'লে তেওঁ খুব কোমলভাৱে খুব কাৰাকে কথাষাৰ ক'লে যে কোনো লকডাউনৰ পৰা কোনো ধৰণৰ শিথিলতা নাই এক নম্বৰ কথা দ্বিতীয়তে হয় কাইলৈৰ পৰা জনতা ভৱন খুলিব তাত কিছু নিয়মাৱলী পালনৰ ব্যৱস্থা কৰিছে যেনেকৈ প্ৰথম শ্ৰেণী আৰু দ্বিতীয় শ্ৰেণীৰ সকলো উপস্থিত থাকিব আৰু বাকিখিনিৰ 33% এমপ্লয়ী উপস্থিত থাকিব আৰু এটা স্পষ্ট কৰি দিছে যে যিসকল এমপ্লয়ী আহিব তেওঁলোকক চৰকাৰে বাছেৰে অনা ব্যৱস্থা কৰিব প্ৰাইভেট কাৰ লৈ তেওঁলোক আহিব নোৱাৰিব আৰু ইণ্ডাষ্ট্ৰি ক্ষেত্ৰত গাঁৱত যিবিলাক ইণ্ডাষ্ট্ৰি আছে তাত তেওঁলোকে একেলগে ক'ৰবাত ৰখাৰ ব্যৱস্থা কৰে নিজৰ কম্পাউণ্ডৰ ভিতৰত হ'লে ভাল আৰু কম্পাউণ্ডৰ বাহিৰতো যদি হয় একেটা জেগাতে থাকিব লাগিব আৰু বাছেৰে অনা নিয়া কৰাব লাগিব মানে কথাটো হ'ল যে যিটো পাব্লিক ডিস্টেন্সৰ লগত চৰকাৰে কোনো ধৰণৰ কম্প্ৰমাইজ কৰে এতিয়া খাদ্য প্ৰস্তুতকাৰী কোম্পানীৰ কথা কোৱা হৈছে বা ইণ্ডাষ্ট্ৰি য'ত কোৱা হৈছে 230টা তেনে কোম্পানী বা তেনে ইণ্ডাষ্ট্ৰি উদ্যোগ এতিয়া কাইলৈৰ দিনটোৰ পৰা তেওঁলোকে কাম-কাজ আৰম্ভ কৰিব লাগিব বা যিসমূহ তেনেকুৱা উদ্যোগ আছে কণ্টিনিউৱাছ অবিৰত যিসমূহে অপাৰেশ্যনছ বিচাৰে সেইসমূহ চলিব বা চলাই থাকিব পাৰিব এতিয়া তাত ব্যৱস্থাৰ কথা কৈছে যে শ্ৰমিকসকলক একেলগে ৰাখিব লাগিব বা তেওঁলোকক থকা ব্যৱস্থাটো কৰি দিব লাগিব তেওঁলোক ঘৰলৈ যাব নোৱাৰিব সেইখিনি কথা অকণমান কি ধৰণে সুবিধা কৰিব পৰা যাব অকণমান জানিব বিচাৰিম নাই ৰিয়েলি এইটো ব্যৱসায়ীসকলৰ কাৰণে ডাঙৰ চেলেঞ্জিং কিন্তু কাৰণ কিয় চেলেঞ্জিং যে এই শ্ৰমিকসকল একেলগে থাকিলেও তেওঁলোকৰ ছ'চিয়েল ডিষ্টেন্সিংটো মেইনটেইন কৰি ৰাখিব লাগিব তাৰ লগতে যিটো মাস্ক পৰিধানৰ ক্ষেত্ৰত যিটো কৈছে যে এইটোতো ডিজিপি গৰাকীয়ে খুব ষ্ট্ৰংলি ক'লে যে দুটা আৰ্টিকল কৈছিলে মোৰ আৰ্টিকল দুটাৰ নাম কি হেৰিকেইটা মনত নাই কিন্তু সেই আৰ্টিকল দুটাৰ মতে 6 মাহৰ পৰা 2 বছৰ পৰ্যন্ত জেল হ'ব পাৰে
আৰু আৰক্ষীগৰাকীয়ে এইটো খুব কাৰাভাৱে কৈছে যে মাস্ক যদি কোনোবাই পৰিধান নকৰে আৰু যেনেকৈ থু খেকাৰ এইবিলাক ৰাস্তাত পেলালেও তেওঁলোকো দণ্ডনীয় হ'ব পাৰে তাৰ লগতে যিবিলাক মাদক দ্ৰব্য চিগাৰেট মদ বাকি যিবিলাক মাদক দ্ৰব্য আছে সেইবিলাকৰ ক্ষেত্ৰতো কঠোৰ হ'ব আৰু এই যিটো ইণ্ডাষ্ট্ৰীসকলে যিটো কথা কৈছে যে আজি তেওঁলোকক একেলগে ৰাখিব লাগিব তেনেধৰণৰ ব্যৱস্থা কৰিব লাগিব ছ'চিয়েল ডিষ্টেন্সিঙত লাগিব আৰু হয়তো পৰৱৰ্তী সময়ত হয়তো এটা যেনেকৈ আজি ধৰক আজি যিবিলাক হেল্থ কৰ্মী স্বাস্থ্যকৰ্মীবিলাকে তেওঁলোকে 7 দিনৰ সেৱা আগবঢ়াই 14 দিনৰ কোৱাৰেণ্টাইন হৈছে আপোনালোকৰো বোধহয় মই যি গম পালোঁ এনেকুৱাই নিয়ম গতিকে তেনেকুৱা নিয়মৰ মাজেৰে চলিব লাগিব কাৰণ আমি এই কৰোণা ভাইৰাছক আমি জয়ী হ'বই লাগিব যুঁজখনত কিন্তু এট দ্য ছেইম টাইম একে সময়তে আমাৰ অৰ্থনীতিটো আমি ধৰি ৰাখিব লাগিব আগুৱাই লৈ যাব লাগিব বিশেষকৈ আজি কৃষি কৰ্মৰ কাম কাজ আৰম্ভ কৰাৰ কথা তেওঁ ঘোষণা কৰিছে ৰুৰেল ইকনমি চলি থাকিব একেধৰণে মই এই কথাটোলৈ আহিম কিন্তু প্ৰথমগৰাকী কলৰ সংযুক্ত হৈছে মোৰ সৈতে স্বাগতম জনাইছোঁ প্ৰথমে পৰিচয়টো দিব প্ৰশ্নটো কৰিব হেল্ল' হয় শুনি আছোঁ হয় গুড ইভিনিং মেম মই অমৃতি নগৰৰ পৰা কৈছিলোঁ হয় আচ্ছা মই এটা কথা সুধিব খুজিছোঁ আজি মই প্ৰেছ মিটটো চাইছোঁ তাত এটা কথা সুধিছিলে যে এগ্ৰি মেচিনাৰী যিখিনি বস্তু চব ৰিকাষ্ট্ৰিকশ্যন কৰিব বোলে আমাৰ তাৰমানে ট্ৰেক্টৰ সংক্ৰান্ত যিবিলাক আপোনাৰ ডিলাৰ চেল চাৰ্ভিছ পাৰ্টছ এইবিলাক বস্তু গোটেইখিনি সেয়া কৰিব খুলিব দিব নে কি কৰিব তাততো কিবা বাধা বাধক আছে নেকি সেইখিনি বস্তু আমাক জানিব লাগে অল অসমৰ হিচাপতে কৈছোঁ মই কথাটো অল অসম হিচাপে এগ্ৰিকালচাৰ মেচিনাৰী যিখিনি ধৰক এগ্ৰিকালচাৰ মেচিনাৰীৰ কথা যিখিনি কোৱা হৈছে যে ট্ৰেক্টৰ হওক বা কিবা তেনেকুৱা ধৰণৰ বস্তুসমূহৰ সৈতে সম্ভৱতঃ তেওঁ ডিল কৰে এইখিনিত কেনেকুৱা ধৰণৰ ৰিলেক্সেশ্যন থাকিব বা কি পদ্ধতিৰে আগুৱাই লৈ যাব পাৰিব অসম চৰকাৰৰ আজি প্ৰেছ মিটটো কৰি যিটো গাইডলাইনছ তেওঁলোকে হয়তো কালিৰ পৰা চাৰ্কুলেট কৰিব টু দ্য ডিচিজ আৰু একৰ্ডিংলি ডিচি সকলে পঠিয়াব মিডিয়ালৈকে আপোনালোকেও পাব সকলোৱে ৰাইজেও পাব আৰু মই ডিচিৰ লগত কথা পাতিছিলোঁ যে আপোনালোকৰ যিখিনি কি কেনেকুৱা ধৰণৰ আহিছে যদি আছে মোলৈ আমালৈ পঠিয়াওক তেখেতে কৈছে এতিয়াও সম্পূৰ্ণ আহি পোৱা নাই আজি ৰাতিৰ ভিতৰত পাবহি আমি কালি আপোনাক দিব পাৰিম গতিকে কৃষিৰ ক্ষেত্ৰত মই যিমান দূৰ জানো যে কৃষি যিখিনি কৃষিৰ লগত জড়িত সেইখিনি খোলা থাকিব আৰু তেওঁৰ যদি স্পেয়াৰ পাৰ্টছৰ ট্ৰেক্টৰৰ মই ধাৰণা কৰিছোঁ তেখেতৰ হয়তো ট্ৰেক্টৰৰ স্পেয়াৰ পাৰ্টছৰ লগত ব্যৱসায়ীৰ লগত জড়িত বা ট্ৰেক্টৰৰ লগত জড়িত হয়তো সেই ক্ষেত্ৰতো নিৰ্দেশনাটো আহিলেহে আমি ক'ব পাৰিম মই এতিয়া এনেই আন্দাজত কৈ থ'লে ভুল কোৱা হ'ব নিশ্চয় মই প্ৰসংগটোলৈ আহিম পুনৰবাৰ যিহেতু মই সংযুক্ত হ'বলৈ বিচাৰিম ডক্টৰ গোস্বামীৰ সৈতে স্বাগতম জনাইছোঁ আৰু মই প্ৰথমে আচলতে আপোনালৈ এটা বিষয় লৈ আহিছোঁ যে কৃষি কৰ্ম আৰম্ভ কৰাৰ বাবে ইতিমধ্যে অনুমতি দিয়া হৈছে অৰ্থাৎ খেতিয়কে পথাৰত নামিব পাৰিব এতিয়া তেওঁ খেতি বাতি কামত হাত দিব পাৰিব কিন্তু খেতি বাতি কামত হাত দিয়াৰ পূৰ্বে বহুখিনি কৃষকৰ এই অৱস্থা হৈছে যে তেওঁলোকৰ উৎপাদিত শস্য পথাৰতে পচিছে বাৰীতে পচিছে কুইণ্টলে কুইণ্টলে পচিছে কলৈকে বিক্ৰী কৰিব তেওঁলোকে পৰা নাই সামগ্ৰিক ৰূপত তেওঁলোকৰ ভীষণ লোকচান হৈছে তিনি মে'লৈকে দিয়া হৈছে 3 মে'ৰ পিছত এই লকডাউনটো আৰু বঢ়াব নে নবঢ়ায় সেই সম্পূৰ্ণ কথাখিনি নিৰ্ভৰ কৰিছে আমাৰ নিজৰ ওপৰত আমি লকডাউনটো কিমান ষ্ট্ৰিক্টলি আমি লকডাউনটো মানি চলিছোঁ ইয়াৰ ওপৰত নিৰ্ভৰ কৰিছে এই লকডাউনটো ভৱিষ্যতে আৰু বাঢ়িব নে নাই আমি যদি আজি গোটেই নিয়ম কানুনখিনি মানি চলোঁ লকডাউনটো হয়তো 3 মে'লৈকে দিব তাৰপিছত হয়তো নিদিব কিন্তু আমি যদি আমাৰ এই মানে অদৰকাৰী কাম যিকোনো এটা অদৰকাৰী কামৰ কাৰণে ওলাই কৰি আহি হাতে বজাৰে এটা নানা ভিৰৰ সৃষ্টি কৰোঁ তেতিয়া হয়তো অনাগত সময়ত লকডাউনটো আৰু বৃদ্ধি কৰিবলগীয়া হ'ব পাৰে মই এই কথাটো প্ৰসংগটো কিয় আনিলোঁ যে বৰ্তমান লকডাউনৰ সময়খিনিত আমি কৰোণাৰ লগত যুঁজি আছোঁ ঠিকেই কিন্তু একে সময়তে আমি এটা ভয়ংকৰ অৰ্থনৈতিক বিপৰ্যয়ৰ দিশে দেশখন আগবাঢ়ি গৈ আছে লকডাউনটো যদি কিবা কাৰণে আৰু 10 দিনো বঢ়াবলগীয়া হয় আৰু 15 দিনো বঢ়াবলগীয়া হয় অৰ্থনৈতিক বিপৰ্যয়ত দেশ কিন্তু বিধ্বস্ত হৈ পৰিব গতিকে প্ৰথমতে মই জনসাধাৰণক এটাই অনুৰোধ কৰোঁ যে আপোনালোকে অদৰকাৰী কামৰ কাৰণে ওলাই নাহিলে কৃষি খণ্ডৰ লোকেই হওক
আমাৰ শ্ৰমিকেই হওক, যিখিনি মানুহৰ দৈনিক ভাতমুঠি যোগাৰ কৰাটো কঠিন হৈ পৰিছে, তেওঁলোকে এটা সুসংগঠিত আৰু সুনিশ্চিত ৰূপত ওলাই আহি কাম বন কৰিব পাৰিব। আপুনি যদি, মই সকলো জনসাধাৰণক কৈছোঁ যে অদৰকাৰী কামৰ কাৰণে ওলাই আহি যদি হাট বজাৰে ভিৰ কৰি কৰোণা সংক্ৰমণটো অনাগত সময়ত আৰু বৃদ্ধি কৰি দিয়ে, আপুনি হয়তো ভাতমুঠি খাই থাকিবলৈ পাৰিব, কাৰণ আপুনি হয়তো চৰকাৰী দৰমহা পায়, আপুনি হয়তো প্ৰাইভেট কোম্পানীত চাকৰি কৰে, তাৰ পৰাও হয়তো দৰমহা পায়, কিন্তু আপোনাৰ কৰ্মকাণ্ডৰ কাৰণে আটাইতকৈ বেছি ভুগিব লাগিব আমাৰ এই কৃষকসকল, শ্ৰমিকসকলে। গতিকে আপোনালোকে অন্ততঃ কৃষক শ্ৰমিকসকলৰ কথা চিন্তা কৰি, সেই বনুৱাসকলৰ কথা চিন্তা কৰি, যিয়ে দৈনিক ভাতমুঠিৰ কাৰণে আজিৰ দিনত হাহাকাৰ কৰিবলগীয়া হৈছে, আপোনালোকে আৰক্ষী আৰু প্ৰশাসনক সহযোগ কৰক, যাতে 3 মে'ৰ পিছত এই লকডাউনটো আৰু বঢ়াবলগীয়া নহয়, প্ৰথম কথা। আৰু দ্বিতীয় কথা, আপুনি মোক যিটো কথা সুধিছে যে আপোনাৰ কৃষকসকলৰ ভিতৰত আজিৰ দিনটোত মই এটা কথাই বিশ্বাস কৰোঁ যে স্বাস্থ্য খণ্ডক যদি আজিৰ দিনটোত ইমাৰ্জেঞ্চি ডিক্লেয়াৰ কৰা হৈছে, ছেকেণ্ড ইমাৰ্জেঞ্চি দেশত কি বুলি যদি সোধে, কৃষিখণ্ড। কৃষিখণ্ডত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে কৃষকসকলক খবৰ ল'বলৈকে বেয়া লগা হৈছে, বিশেষকৈ ৰবি শস্য বৰ্তমান যিসকল কৃষকে কৰিছে এইসকল ক্ষেত্ৰত। কিন্তু আমাৰ অসমৰ ক্ষেত্ৰত যদি মই আহোঁ, দেখিবলৈ পাওঁ যে আমাৰ কি হৈছে, স্বাস্থ্য খণ্ডৰ স্বাস্থ্যমন্ত্ৰীগৰাকীকে আৰম্ভ কৰি বিভিন্ন স্বাস্থ্য বিষয়াই যিটো দ্ৰুতগতিত আৰু সুন্দৰভাৱে ইমান গোটেই ইমাৰ্জেঞ্চিটো পৰ্যালোচনা কৰি মেনেজ কৰিছে, কৃষিখণ্ডটো কিন্তু তাত মই বিফল হৈছে বুলি ভাবোঁ। বিফল হৈছে বুলি কিয় ভাবোঁ, যে লকডাউন আৰম্ভ হৈছে হয়তো 23 বা 24 তাৰিখৰ পৰা, কৃষিখণ্ডই প্ৰেক্টিকেলি কাম আৰম্ভ কৰিবলৈ লৈছে 5, 6, 7, 8 তেনেকুৱা তাৰিখৰ পৰা। কিন্তু যি সময়ত তেওঁলোকৰ এটা আন্তঃগাঁথনি ইতিমধ্যে আছিল, আজি স্বাস্থ্য খণ্ডত আন্তঃগাঁথনি নাছিল, স্বাস্থ্য খণ্ডই হস্পিটেল বনাবলগীয়া হৈছে, নতুনকৈ ICU বনাবলগীয়া হৈছে, কিন্তু কৃষি খণ্ডত এটা আন্তঃগাঁথনি অলৰেডি আছিল বুলি মই কিয় ক'বলৈ বিচাৰিছোঁ, ক'বলৈ গ'লে বিফল হৈছে, চূড়ান্ত ৰূপত বিফল হৈছে, কিয়নো যিখিনি আন্তঃগাঁথনি আছিল সেইখিনি সঠিক ব্যৱহাৰ হোৱা নাই আৰু খেতিয়কে আটাইতকৈ লোকচানৰ সন্মুখীন হৈছে। এগৰাকী তেনেকুৱা খেতিয়ক, তেওঁ মৰিগাঁৱত তেওঁৰ খেতি বাতি আছে বা তেওঁৰ মৰিগাঁৱৰ প্ৰডিউচাৰ বুলি কয়, তেখেতৰ ৰঙালাও 100 কুইণ্টলমান ৰঙালাও তেখেতৰ পচি গৈছে। তেখেতৰ ৰঙালাও থ'বলৈ এতিয়া তেওঁলোকে গছত নিশ্চয়কৈ কাটি আনিছে, আনি থ'বলৈ তেওঁৰ ঠাই নাই। আমি ভিজুৱেলছতো দেখুৱাইছোঁ সেইখিনি। তেখেতে ভাষ্য এটা আমালৈ পঠিয়াইছে, তেখেতৰ ইণ্টাৰভিউ লৈছিলে আমাৰ সাংবাদিকে, যে কি অৱস্থাত আছে তেওঁ। মই তেখেতৰ কথাখিনি আগবঢ়াম দৰ্শকলৈ, যে কি অৱস্থা হৈছেগৈ। নাজিৰাত বৰ্তমান তেখেত আছে আৰু তেখেতৰ যিখিনি খেতি বাতিৰ কাম সেইখিনি গোটেইখিনি মৰিগাঁৱৰ, কিন্তু ৰঙালাও তেওঁ কুইণ্টলে কুইণ্টলে পচিছে। এতিয়া কাক দিব, কেনেকৈ দিব, আনকালে হয়তো কোম্পানীয়ে লৈ গ'লহেঁতেন, কিন্তু এতিয়া হাহাকাৰ অৱস্থা। মই ৰঙালাও খেতি কৰিছিলোঁ, অকল ময়ে নহয়, আমাৰ তাতে বহুকেইজন খেতিয়কে কৰিছিলে, কিন্তু এতিয়া লকডাউনৰ বাবদ মানে চব সমস্যাত পৰিছে, তেওঁলোকে নিজৰ শস্যখিনি বিক্ৰী কৰিব পৰা নাই। ৰঙালাও আৰু বহুত বেলেগ চব্জিও আছে, জলকীয়া, কেপচিকাম, স্কচ, সেইবোৰ চবৰে একে প্ৰব্লেম হৈছে। ছাপ্লায়াৰ বা মানে কিনোতা পোৱা নাই, যিসকল ব্যক্তিয়ে মানে আগতে কিনি লৈ যায় বা বেলেগ চহৰ বা নগৰত আনি বিক্ৰী কৰে বা ফুড প্ৰচেছিং কোম্পানীবোৰত দিয়ে, তেওঁলোকো নোহোৱা হ'ল। লকডাউনৰ কাৰণত মানে গোটেইখিনি বস্তু তেনেকৈ বেয়া হ'ব ধৰিছে, যাতে চৰকাৰৰ ফালৰ পৰা এইখিনি সহায় কৰে বিষয়টো আমাৰ বিভাগীয় কৰ্তৃপক্ষত জনোৱা হৈছে। মই দেখিছোঁ মানে ভৱিষ্যতটো বৰ বেয়া ফালে গৈ আছে আমাৰ ৰাজ্যখনৰ, কাৰণ খাদ্য সামগ্ৰীৰ নাটনিটো মানে হোৱাটো মানে খুব মানে একদম সম্ভাৱনা এটা আছেই। মই সেইখিনিয়ে ক'লোঁ, আৰু চৰকাৰে যাতে এই ক্ষেত্ৰত সহায় সহযোগিতা আগবঢ়ায়। চৰকাৰৰ পৰা কিবা এটা তেওঁলোকে বিচাৰিছে যে এটা পদক্ষেপ এটা লোৱা হওক, কিন্তু ক'ৰবাত ভাবেনে যে কৃষি খণ্ডৰ আৰু কৰিবলগীয়া আছিলে, কৃষি বিভাগৰ আৰু কৰিবলগীয়া আছিলে? এনেকুৱা বহুজন, এজনৰ আমি উদাহৰণহে দিছোঁ এটা ভাষ্য লৈ। প্ৰথম কথা যে চাওক, গোটেই যিটো ঘটনা এইটো এক অবাঞ্ছিত, আমি এক্সপেক্ট কৰা নাছিলোঁ। আৰু মানে যেনেকৈ বানপানীটো আহে ঠিক তেনেকুৱা ধৰণৰ কথা, হঠাৎ বানপানী আহি গ'ল আপোনাৰ মথাউৰি ভাঙি, ঠিক তেনেকুৱা ধৰণৰ ঘটনা এটা আনএক্সপেক্টেড বস্তু। গতিকে এতিয়া এইটো আপুনি কৰিব লগাটো সঁচাকৈ বহুত থাকে, কিন্তু এতিয়া আমি এই চিটুৱেশ্যনত আমি মোকাবিলা কৰিব লাগিব। কথা হ'ল সেইটো কেনেকৈ, এতিয়া ধৰক অল্টাৰনেট ৱেজ কি কৰিব পাৰে। ধৰক মই ৰঙালাওৰ ক্ষেত্ৰত স্পেচিফিকেলি কোৱা নাই, যিকোনো নহওক ক'ৰবাত কিছুমান বস্তু আচাৰ বনাব
পাৰি নেকি, আমি ঘৰত যেনেকে বিলাহীৰে আমি চচ বনাব পাৰো নেকি ঘৰুৱাভাৱে, কিন্তু বা কিন্তু ঘৰত হয়তো সেইখিনি সা সৰঞ্জামে নাই সেইখিনিয়ে দিছ ইজ দ্য চেলেঞ্জ। মই কোৱা নাই যে এইটো কৰিবই লাগে। আজি যেনেকে ধৰক চাহপাতৰো তেনেকুৱা সমস্যাৰ সন্মুখীন হৈছে, এতিয়াহে খুলিছে। সেইবিলাক আমি আগতে যেনেকে ঘৰুৱা ধৰণে কৰিব পাৰিছিল তেনেকুৱা পাৰে নেকি। চাওক চেলেঞ্জেছটো আছেই, এনেকুৱা সমস্যা থাকিবই। তাৰে মাজত আমি কেনেকে ছাৰ্ভাইভ কৰিব পাৰোঁ, ডেট ইজ দ্য বিগেষ্ট চেলেঞ্জ। আৰু নিশ্চিতভাৱে চৰকাৰে, কাৰণ আমি দেখিছোঁ যে প্ৰধানমন্ত্ৰীয়ে এটা কথা কৈছে যে মই সেইসকল মানুহৰ লগত আছোঁ যিসকল খুব মানে দৰিদ্ৰ সীমাৰ তলতে হওক বা দৰিদ্ৰ বুলি তেখেতে কৈছে, অন্তদয়া বুলি কয়, যোনে সমাজত পিছপৰা মানুহ অৰ্থনৈতিকভাৱে, তেওঁলোকৰ লগত আছোঁ। আৰু চৰকাৰে তেওঁলোকক নিশ্চিতভাৱে সহায় সহযোগ কৰিবই লাগিব। কিন্তু এইটো সামগ্ৰিকভাৱে সকলোৱে চেঞ্জ, কাৰণ আজি প্ৰায় ধৰক 40 দিনমান লকডাউন হ'ব। যদি আপোনাৰ 21 দিন প্ৰথম লকডাউন, 19-40 দিন, 40 দিনে চৰকাৰৰ ঘৰতো কৰ 1 টকাও সোমোৱা নাই। গতিকে এইটো অকল ইয়াত নহয়, সমগ্ৰ বিশ্বতে চেলেঞ্জেছ হ'বই, চেলেঞ্জ আছে। কিন্তু তাৰ মাজতে আমি সকলোৱে ছাৰ্ভাইভ কৰিব লাগিব। এতিয়া মই আজি কৃষিমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিম। অকল মই নহয়, সিদিনা ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰেও কিন্তু তেখেতক গুণ গাইছে। গতিকে কিয় কাৰণে আজি তাৎক্ষণিকভাৱে সকলো জিলাতে যেনেকে খেতি পথাৰৰ পৰা যিখিনি চব্জি আনি ৰাইজৰ মাজত বিলাই দিছে, সেইটো ডাঙৰ কাম কৰিছে। কিন্তু তাৰ মাজতে বহু খেতিয়ক চেলেঞ্জ আছে, যিসকলে তেওঁলোকে কাক দিবগৈ, বা আচলতে ছাপ্লাই চেইন যি আমি কওঁ, সেই ছাপ্লাই চেইনটো এফালে গুৱাহাটীত আপোনাৰ বহুত দামত ক্ৰয় কৰি আছে বহুজন গ্ৰাহকে, যদিও বা চৰকাৰে নিৰ্ধাৰণ কৰি দিছে দাম, কিন্তু তাৰ মাজতো গুৱাহাটীত মই কম নাই, সব সময়তে চৰকাৰক গালি পাৰিলেও ঠিক নহ'ব। গুৱাহাটীত কিন্তু এগ্ৰিকালচাৰ মাৰ্কেটিং বোৰ্ডে 90খন গাড়ী যেনেধৰণে সস্তা দামত, কিন্তু মানুহে মই দেখিছোঁ যে সত্যতাটো কোনটো, মই নিজেও কৰিছোঁ, মানুহৰ তাৰমানে সেইখিনি সময়ত ধৈৰ্য নাই লাইন পাতি ক্ৰয় কৰিবলৈ। তাত সৰু সৰু কিছুমান দোকানীয়ে অকণমান তাতকৈ চৰা দামত বিক্ৰী কৰি আছে, তেওঁলোকৰ পৰাই হয়তো কিনি পেলাই চৰা দামত বিক্ৰী কৰা আমি দেখিছোঁ, কিন্তু মানুহে তাৰ পৰা কিনি লৈ গৈ আছে। ছাপ্লাই ডিমাণ্ড মাৰ্কেটৰ এই কথা, ক্ৰয় ক্ষমতা আছে, তেওঁলোকে তাৰ পৰা কিনিছে। কিন্তু আপুনি যদি প্ৰত্যেক দিনাই, মই নিজে এই গোটেই কথাটো মই চক্ষুৰে যিহেতু দেখিছোঁ, সেইকাৰণে মই এইটো ডাঠি ক'ব পাৰোঁ যে সেই গাড়ীবিলাকত বস্তু ভৰ্তি হৈ আছে, কিন্তু তাত মানুহে সেই লাইন পাতিবৰ কাৰণে তেওঁলোকৰ মানে কষ্ট পায় বা অভ্যাস নাই। তাৰ মাজতো এনেকুৱা হৈছে যে বহু কেইখন জিলা, আমি গুৱাহাটীৰ কথা কৈছোঁ, কিন্তু সকলো জিলাতে সেইখিনি সকলো জিলাতে কৈছে, সম্ভৱ হৈ উঠা নাই। সকলো আৰম্ভণি হয়তো কৰা হৈছে, কিন্তু এতিয়া মই আপোনাক কৈছোঁ যে আজি যোৰহাটত কৰিছে, ডিব্ৰুগড়ত আমাৰ অসম চেম্বাৰ্ছ অফ কমাৰ্চেই কৰিছে। অসম চেম্বাৰ্ছ অফ কমাৰ্চে গাঁৱৰ পৰা খেতিয়কৰ পৰা বস্তু ক্ৰয় কৰি আনি পেলাই কাষ্টমাৰক দিছে। মই বিৰতিলৈ যাব লাগিব, কিন্তু তাৰ পূৰ্বে এগৰাকী কলাৰ আছে, মই তেখেতৰ প্ৰশ্নটো লৈছোঁ, উত্তৰটো আমি বিৰতিৰ পিছত দিম। প্ৰশ্নটো কৰিব আপুনি। হয়, আচ্ছা, মই এটা কথা কৈছোঁ যে গুৱাহাটী অসম নহয় দেই, গুৱাহাটীত এতিয়া বহুত কথা এডভান্স কৰিছে, অ'কে, কিন্তু আমি কৈছোঁ যে ভিতৰুৱা যিবিলাক অঞ্চল, ভিতৰুৱা যিবিলাক অঞ্চল, সেইবিলাকত অতি দুৰ্দশা আমি বিভিন্ন মাধ্যমত আমি গম পাইছোঁ। এতিয়া কথাটো হ'ল কি, মই কাকো ব্লেম কৰিব যোৱা নাই। কৃষি বিভাগে কৰিবলগীয়া এইখিনি কাম আছিল, যেনেকে কিছুমান কল চেণ্টাৰৰ কাৰণে ইউনিভাৰ্চিটি ষ্টুডেণ্ট, ইঞ্জিনিয়াৰিং কলেজৰ ষ্টুডেণ্টে আগবাঢ়ি আহিছে দিনে নিশাই কাম কৰিবলৈ, তেনেকে এই পাৰ্টিকুলাৰ ভিতৰুৱা অঞ্চলবিলাকত য'ত কৰোণাৰ প্ৰভাৱো খুব কম, কিন্তু তাত কোনো নিজাদিন অহা মানুহ বহুত অঞ্চলতেই নাই, 80% জেগাত নাই। কিন্তু তাত অসমীয়া স্কুলৰ ল'ৰা ছোৱালী, স্কুলৰ বাদ দি পেলাই কলেজৰ ল'ৰা ছোৱালীবিলাকৰ ইনভলভ কৰি পেলাই চাৰ্কল অফিচাৰকো জনালে যে এইখিনি অলপ মানে দুখীয়া শ্ৰেণীৰ মানুহ আছে, বা আমাৰ মিড ডে মিলটো যদি যিটো নেটৱৰ্ক আছে, মিড ডে মিলটো তেনেকুৱা আপুনি কৈছে যে খেতিয়কৰ বস্তুখিনি, খেতিয়কৰ উৎপাদনখিনি সেই ধৰণে আমি লৈ আনিব পাৰিম, সেইখিনি কথা কৈছে নহয় জানো? ইয়াত কিন্তু অলপ কৃষিমন্ত্ৰীক দুখ দিবলৈ যোৱা নাই, কিন্তু ইয়াত এই যিটো ক্ষিপ্ৰতাৰে মানে এক্সনটো ল'ব লাগিছে, সেইটো লোৱা দেখা হোৱা নাই। ঠিক আছে, আমি বুজিছোঁ। ধন্যবাদ থাকিল কল কৰাৰ বাবে আৰু আপোনাৰ এই বহুমূলীয়া আপুনি পৰামৰ্শখিনি আগবঢ়ালে, ধন্যবাদ থাকিল। মই বিৰতি এটা ল'ম, অব্যাহত ৰাখিম এই আলোচনা। এটা বিৰতিৰ পিছত পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু বিৰতিৰ পূৰ্বে এগৰাকী ব্যক্তিয়ে ফোন কৰিছিল, তেখেতে কৈছিল যে কল চেণ্টাৰ ব্যৱস্থা তেনেকৈ কৰিব নোৱাৰি নে, যি ধৰণে তেখেতে যিখিনি কথা কৈছে একদম শুদ্ধ কথা কৈছে। আমি কৰিব লগা বহুত আছে,
এইখিনিতে মই যোৱাকালি কোনোবা এটা টিভি চেনেলতে দেখা পালোঁ যে কলিয়াবৰৰ ABVPৰ ল'ৰা, তেওঁ এখন কলেজৰ জেনেৰেল ছেক্ৰেটাৰীও আছিলে। তেওঁ নিজে কি কৰিছে, ঠেলা এখনত ৰাইজৰ যিখিনি গাঁৱত ৰাইজৰ যাৰ শাক পাচলি হৈছে সেইখিনি তেওঁ নিজে লোড কৰিছে, লোড কৰি যি জেগাত নাই সেইখিনি তেওঁ বিক্ৰী কৰিছে, যিটো কাম আমি অসম চেম্বাৰ্ছ অফ কমাৰ্চে ডিব্ৰুগড়ত কৰি আছোঁ। আপোনালোকে কি ধৰণে কৰিছে? আমিও ঠিক খেতিয়কৰ ওচৰলৈ গৈছোঁ, খেতিয়কক আমি মূল্য দিছোঁ, 2 পইচা আমি খেতিয়কক বেছি দিছোঁ। এইকাৰণে বেছি দিছোঁ এতিয়া তেওঁলোকে এইখিনি বিপদৰ সময়, আৰু আনি পেলাই আমি কোনো ধৰণৰ প্ৰফিট অৰিয়েণ্টেড নহয়, এইটো এটা টোটেল ছ'চিয়েল ছাৰ্ভিচ। সেই মূল্যতে খালি আমাৰ গাড়ী তেলৰ খৰচ যিখিনি বা যিখিনি এমপ্লয়ী খৰচ সেইখিনি যোগ কৰি আমি ৰাইজৰ মাজত দি দিছোঁ। ঠিক একে কাম আমি বিভিন্ন জিলাত আমি কৰি আছোঁ চৰকাৰৰ লগত সহযোগিতাৰে। আৰু আপুনি অন্য সেইটোৱে নহয়, আপুনি এতিয়ালৈকে আমাৰ প্ৰায় 25খন জিলাই ডেইলি 200 পৰিয়ালক খাদ্য যোগান ধৰি আছে। আৰু এই 200 পৰিয়াল কিন্তু যিসকল মানুহৰ BPL নাই, ডেইলি ৱেজ আৰ্নাৰ, কাৰণ এইটো খুব প্ৰয়োজন। আৰু মই আপোনালোকৰ জৰিয়তে মই অসমৰ জনসাধাৰণে এটা এপিল কৰিব বিচাৰিছোঁ যে যিসকল মানুহ অৰ্থনৈতিকভাৱে সবল, প্ৰত্যেকটা চুবুৰীত বা প্ৰত্যেকটা গলিত অৰ্থনৈতিকভাৱে সবল মানুহ আছে, তেওঁলোকলৈ মোৰ আহ্বান থাকিব যে আপোনালোকে ওচৰে পৰ্যায়ত যিসকল দৰিদ্ৰ সীমাৰ তলৰ মানুহ আছে আপোনালোকে খেয়াল ৰাখক। কাৰণ নহ'লে কি হ'ব, আজি আপোনাৰ আমি আফ্ৰিকাত দেখিছোঁ মানুহে বজাৰ কৰি লৈ গৈছে, তাৰপৰা থাপ মাৰি লৈ গুচি গৈছে, সেনেকুৱা পৰিস্থিতি হ'ব। গতিকে সেইকাৰণে এইটো আমাৰ নৈতিক দায়িত্ব যে আমি ওচৰৰ মাজত কৰিছে, মই এইটো কথা কৈছোঁ যে কৰিছে, মই নাই কৰা বুলি কোৱা নাই, মই কৈছোঁ আৰু কৰিব লাগিব। কাৰণ মোৰ যিটো ধাৰণা এতিয়াও যে ভাৰতবৰ্ষ পিকলৈ গৈ আছে, কাৰণ গ্ৰাফখন নামা নাই, সদায় 1000-1200 এনেকুৱাকে বাঢ়ি গৈ আছে। কাৰণ নামিবলৈও কিন্তু নামাৰ পিছতো যিখিনি আমি দেখিছোঁ প্ৰায় 3 মাহ এই যদি পিকটো চলি থাকে তেনেহ'লে লকডাউন আৰু কিছু হয়তো দিন বঢ়াই দিয়া যাব। এইটো ক্ষেত্ৰত মই আপোনাক কওঁ যে আজি চাওক, যিখিনি চহৰত বজাৰত মানুহে কোনো নিয়ম কানুন মনা নাই। মই নিজে দেখিছোঁ ধৈৰ্য নাই মানুহৰ, অকণমান যিটো ডিষ্টেঞ্চ নিয়ম কানুন মানে মানুহ পাহৰি যায়। কালি মই বজাৰ কৰিব গৈছিলোঁ, এখন দোকানত মই বজাৰ কৰি আছোঁ, এগৰাকী মহিলা আহি সোমাই দিলে, মই ক'লোঁ আপুনি অলপ দূৰত থাকক, তেওঁ কৈছে খেয়ালে নাথাকেহে পাহৰি যাওঁ। আমি যদি শিক্ষিতসকলে সেইটো কৰোঁ, আজি আমি বাকীবিলাকক আমি কি শিকাম? ডাঙৰ সমস্যা হৈছে, কিন্তু লকডাউনৰ নিয়ম কোনো ধৰণৰ শিথিল কৰা হোৱা নাই। একেধৰণে ছ'চিয়েল ডিষ্টেঞ্চিংখিনি থাকিবই লাগিব, দূৰত্ব বজাই ৰাখিবই লাগিব। মই ডক্টৰ গোস্বামীৰ ওচৰলৈ পুনৰবাৰ আহিম। এগৰাকী ব্যক্তিয়ে কল কৰিছিল, তেওঁ কৈছিল যে আমি এটা ছিষ্টেম উলিয়াই ল'ব নোৱাৰোঁ নেকি, আমাৰ হাতত আৰু কিন্তু লকডাউন হয়তো বাঢ়ি যাব পাৰে, আমি এতিয়া সেই সময়কণ আহি পোৱা নাই জানো যে আমি এটা ছিষ্টেম উলিয়াই লওঁ যে কৃষকৰ যিখিনি গেলি পচি যাবলৈ হৈছে সেইখিনি গেলি পচিবলৈ নিদিওঁ, আমি ব্যৱস্থা কৰোঁ যে সেইখিনি খেতিয়কৰ আমি সহায় কৰোঁ। তেনেকুৱা ধৰণৰ তেওঁ কথা অকণমান বা পৰামৰ্শ অকণমান আগবঢ়াইছিল। মই সেই কথাটোৱে অথনি আপোনাক এটা কথা কৈছিলোঁ, আধা কোৱা হ'ল কথাখিনি, যে এইটো হৈছে আপোনাৰ ভিজনেৰী প্লেনিং, দূৰদৰ্শী এটা প্লেনিং। আজি চাওক, যেতিয়া অসমত এজনো কৰোণা সংক্ৰমিত ব্যক্তি নাছিল, তেতিয়াই স্বাস্থ্য বিভাগে প্লেনিং কৰিছিল যে এজন ব্যক্তি যদি মৃত্যুমুখত পৰে তেওঁক আমি কেনেদৰে শ্মশানলৈ নিম। এইটো হৈছে দূৰদৰ্শিতা। এনেকুৱা দূৰদৰ্শিতাৰ প্লেনিং মই অথনি স্বাস্থ্য বিভাগৰ কথাটো কওঁতে কিয় মানে আধা কোৱা হ'ল, যে স্বাস্থ্য বিভাগৰো আজি ইমাৰ্জেঞ্চি, এই ইমাৰ্জেঞ্চিটো আজি কৃষি বিভাগৰো ইমাৰ্জেঞ্চি। আজি এইটো বিপদ এদিনতে অহা বিপদ নহয়, এইটো হঠাৎ অহা বিপদ। কিন্তু এই হঠাৎ অহা বিপদটো প্ৰত্যেকটো ডিপাৰ্টমেণ্টৰ কাৰণে হঠাৎ অহা বিপদ। আজি যিদৰে সুন্দৰভাৱে প্লেনিং কৰি স্বাস্থ্য বিভাগে এই বিপদটোৰ লগত মোকাবিলা কৰিছে, কৃষি বিভাগ কিন্তু চূড়ান্ত বিফল হৈছে। আজি চাওক, কৃষি বিভাগৰ ইনফ্ৰাষ্ট্ৰাকচাৰ আছে, মই বাৰে প্ৰতি কৈ আছোঁ, ইনফ্ৰাষ্ট্ৰাকচাৰ আছে বুলি মই কিয় কৈছোঁ, আমাৰ সমবায়বিলাক আছে। সমবায়বিলাক হৈছে, মই আপোনাক ব্যক্তিগতভাৱে কল চেণ্টাৰ খুলি আপুনি কথা বাদেই দিয়ক, যিখিনি সমবায় আছে এই সমবায়খিনিত এজন চৰকাৰী, এইটো এটা চৰকাৰী অনুষ্ঠান, সেই সমবায়খিনিয়ে যদি কৃষকসকলৰ কেঁচা আমি কৰিব লাগিছিল, আমাৰ অকণমান পলম হৈছে, আমাৰ অকণমান দেৰি হৈ গৈছে, নহয় জানো? পাৰিলোহেঁতেন আছে মোৰ সৈতে এগৰাকী কলাৰ আছে মোৰ সৈতে সংযুক্ত হৈ। স্বাগতম জনাইছোঁ, প্ৰশ্নটো কৰিব আপোনাৰ। প্ৰশ্ন কৰিম বাইদেউ, প্ৰশ্ন কৰিম। এতিয়া গতিকে আমি অলপমান অসুবিধা পাইছোঁ, আমি কৃষক হিচাপে আমি 1,00,000-1,50,000 টকা কৃষি ঋণ লৈছোঁ বাইদেউ। উৎপাদন কৰিছোঁ, আমাৰতো ফ্ৰেঞ্চবিন বিক্ৰীয়ে নহয়, বেঙেনা বিক্ৰী নহয়, কবি বিক্ৰীয়ে নহয়। গতিকে ল'ৰা ছোৱালী কোন ঠাইৰ পৰা ক'লে? কি কয়? কোন ঠাইৰ পৰা ক'লে আপুনি? আমি ধেমাজি চিচিবৰৰ পৰা ক'লো বাইদেউ। ধেমাজি চিচিবৰ। কিমান উৎপাদন
কিমান টকাৰ উৎপাদন আপোনাৰ লোকচান হ'বলৈ গৈ আছে? লোকচানটো বাইদেউ আমি 45,000 টকা ধাৰ লৈছিলো এগ্ৰিকালচাৰৰ পৰা, আৰু আমাৰ খেতি আমাৰ যথেষ্ট আছে, ওচৰতে আমাৰ স্কুলো আছে। সেনে মই বেয়া পাইছো, আমাৰ হেডমাষ্টাৰক ক'লো যে ছাৰ এইবিলাকতো আমি কিবা চয়াবিন আনিছে, কিবা আনিছে, এইবিলাকতো আমাৰ গাঁৱতে আছিলে, এইখিনি আপোনাৰ গাঁৱৰ মানুহক বা কেইজনমান খেতিয়ক পোৱা লাগিছিল, যোৱা কৰি দিলে কৈছিলো বাইদেউ। ধন্যবাদ প্ৰশ্নটোৰ বাবে। তেওঁ ঋণ লোৱা কথা কৈছে, ডক্টৰ গোস্বামী ঋণ লোৱা কথা কৈছে যে ঋণ লৈ তেওঁলোকৰ ধেমাজি চিচি বৰৰ পৰা ক'লে তেওঁ ঋণ লৈছিলে, আৰু এতিয়া আটাইতকৈ ডাঙৰ সমস্যাটো হ'ব অকল এগৰাকী কৃষকৰেই নহয়, যোন ঠাইতে কৃষকসকল আছে যাৰেই ধৰক লোকচানৰ সন্মুখীন হৈছে, অহাবাৰ যেতিয়া খেতি কৰিব তেওঁলোকৰ বিৰাট ডাঙৰ সমস্যা হ'ব। চাওক, এতিয়া আমাৰ কৃষি ক্ষেত্ৰত অসমত এটা বৃহৎ পৰিৱৰ্তন হৈছিল কি, যেতিয়া আপোনাৰ এই চেলো টেপবিলাক যেতিয়া আপোনাৰ কৃষি খণ্ডত দিছিলে আজিৰ পৰা 15-20 বছৰ আগতে, তেতিয়াৰ পৰাই অসমৰ এইটো সময়ত আপোনাৰ বৰা ধানৰ খেতি হৈছিল, বিভিন্ন ধৰণৰ আমাৰ ৰবি শস্যবিলাক হৈছিল। কিন্তু আমাৰ কথাটো হৈছে কি, আমাৰ আজিৰ দিনটোত আমাৰ তাত চৰকাৰী পৃষ্ঠপোষক মানে মুখপাত্ৰও আছে, যে আমাৰ আজিৰ দিনটোত কৃষি খণ্ডৰ ডাটা চৰকাৰৰ হাতত কিমান আছে। আজি বহুদিনৰ মূৰত মুখ্যমন্ত্ৰীয়ে খুব এটা ভাল পদক্ষেপ লৈছে। আজি মুখ্যমন্ত্ৰীয়ে অসমৰ কেইজনমান প্ৰগতিশীল কৃষক, আমাৰ ধৰক সীতাজখলা, ৰঞ্জীৱ শৰ্মা, আমাৰ সত্যেন মহন্ত, এনেকৈ কেইজনমান প্ৰগতিশীল কৃষকক মাতি নি গোটেই কৃষি খণ্ডৰ আপোনাৰ প্ৰগতিটো বা আমাৰ এই ইকনমিক ক্ৰাইচিছটো কেনেকৈ উদ্ধাৰ কৰিব পাৰে আজি মুখ্যমন্ত্ৰীয়ে হয়তো আজি এটা আলোচনাত মিলিত হৈছে। মই ফোন কৰোঁতে মোক তেখেত মানে আপোনাৰ এই ৰঞ্জীৱ শৰ্মাহঁতে জনালে, সত্যেন মহন্তহঁতে জনালে, খুব ভাল পদক্ষেপ। কিন্তু কথাটো হৈছে কি, এনেকুৱা ধৰণৰ পদক্ষেপবিলাক খুব ক্ষিপ্ৰতাৰে ল'ব লাগে। আমাৰ কোল্ড ষ্ট'ৰেজ অসমত যদি প্ৰত্যেকখন জিলাত এটাকৈ অন্তত কোল্ড ষ্ট'ৰেজ থাকিলেহেঁতেন, তেতিয়া কৃষকসকলে কৰিব পাৰিলেহেঁতেন কি, আপোনাৰ এই ৰবি শস্যখিনি অন্তত ষ্ট'ৰেজ কৰি ৰাখিব পাৰিলেহেঁতেন। সমবায়ে কৃষিখণ্ড কৃষকসকলৰ পৰা এই শস্যবিলাক লৈ এটা ডিষ্ট্ৰিবিউশ্যনৰ ৱেল ডিষ্টেঞ্চ মেইনটেইন কৰি এটা প্লেনিং কৰি ডিষ্ট্ৰিবিউশ্যনৰ ব্যৱস্থা কৰিব পাৰিলেহেঁতেন। আৰু যিটো ঋণৰ কথা কৈছে এতিয়া, হয় হয় মই আহিম আপোনালৈ, কিন্তু প্ৰশ্নটো তেওঁ কৈছে যে কোল্ড ষ্ট'ৰেজৰ কথা, আপুনি কৈছে যে কোল্ড ষ্ট'ৰেজ বিভিন্ন ঠাইত আছে, কিন্তু কোল্ড ষ্ট'ৰেজ হয়তো ক'ৰবাত ব্যৱহাৰ কৰা নাই কোনো কৃষকে, আপুনি এইখিনি কথা কৈছিলে তেতিয়া। আজি ধৰক মই যিমানখিনি জানো, যিমানখিনি তথ্য আছে, আমাৰ লগ বন্ধু বহুতৰে কোল্ড ষ্ট'ৰেজ কৰিছিল। এতিয়া কোল্ড ষ্ট'ৰেজ কৰি পেলাই সিহঁতে মানে মূৰে কপালে হাত দিছে ধুনীয়া লোকচান, কাৰণ খেতিয়কসকলে কোল্ড ষ্ট'ৰেজত থোৱাৰ যিটো অভ্যাস, সেই অভ্যাসটো নাই। সেনেকুৱা বহুকেইটা কোল্ড ষ্ট'ৰেজ আছে, আৰু বহুকেইটা দুই এটা কোল্ড ষ্ট'ৰেজ ভালদৰে ব্যৱহাৰো হৈ আছে। আৰু কোল্ড ষ্ট'ৰেজৰ কাৰণে ডাঙৰ ইনফ্ৰাষ্ট্ৰাকচাৰ যিটো আচলতে আমি মূলতে এটা কথা আজিৰ নহয়, আমি বহুত আগৰ পৰাই কৃষি খণ্ডটোক বা আৰু পশুপালন এই দুটা খণ্ড, মই আজিৰ কথা কোৱা নাই, বহুত আগৰ পৰাই এই দুটা খণ্ডক যেনেধৰণে আমি ইম্পৰ্টেঞ্চ দিব লাগিছিল তেনেধৰণে আমি ইম্পৰ্টেঞ্চ দিয়া হোৱা নাছিলে। যিসকল কৃষি বিষয়া তেওঁলোকে ফাইলৰ মাজত আবদ্ধ হৈ থাকে। কৃষি বিষয়াসকলে যেতিয়ালৈকে পথাৰত নানামিব কৃষি ক্ষেত্ৰৰ উন্নতি নহ'ব, কাৰণ যিসকল কৃষকক তেওঁলোকক ভালদৰে গাইডেঞ্চ দিয়াৰ খুব প্ৰয়োজন আছে। আৰু আমি আগতে সদায় সেই কৃষি ক্ষেত্ৰলৈ সদায় স্কেম এনেকুৱা ধৰণৰ কথা বিষয়ে চলি আছিলোঁ। গতিকে আমি ইনফ্ৰাষ্ট্ৰাকচাৰ যেনেধৰণে বনাব লাগিছিল আমি তেনেধৰণে বনাব পৰা নাই। দিছ ইজ এ বিগ চেলেঞ্জ। তাক সকলোৱে কোঅপাৰেশ্যন লাগিব। মই কাৰো বিৰুদ্ধে বা এনেধৰণে ক'ব পৰা নাই, যিটো সত্য হয়। আমি অসম চেম্বাৰ্ছ অফ কমাৰ্চৰ পৰা এই কথাবিলাক আমি সময়ে সময়ে কিন্তু বিভিন্ন ক্ষেত্ৰত মানুহবিলাকক অৱগত কৰাই আহিছিলোঁ, কাৰণ আমি ধন্যবাদ। মই আপোনালৈ পুনৰ আহি মোৰ সৈতে সংযুক্ত হৈছে এই মুহূৰ্তত কৃষিমন্ত্ৰী ডাঙৰীয়া, কৃষিমন্ত্ৰী অতুল বৰা। স্বাগতম জনাইছোঁ আপোনাক অনুষ্ঠানটিলে। প্ৰথমে মই সুধিব বিচাৰিছোঁ, আটাইতকৈ ডাঙৰ সমস্যাটো হৈছে যে স্বাস্থ্য, কিন্তু এতিয়া খেতিয়কৰ পথাৰত গেলি পচি গৈছে বস্তু, তেওঁলোকে কাক দিব, কি কৰিব, হাহাকাৰ লাগিছে। কি ক'ব প্ৰথমে আপোনাৰ পৰা? নিশ্চয়কৈ সেইসকল কৃষকে আপোনাৰ মুখলৈ চাই আছে। কিন্তু আপুনি ঠিকেই কৈছে যে কৃষিমন্ত্ৰী হিচাপে কৃষকৰ স্বাৰ্থটোৱে মোৰ প্ৰথম আৰু মূল স্বাৰ্থ হোৱা উচিত। কিন্তু সমগ্ৰ দেশৰ লগতে আজি অসমৰ জনসাধাৰণেও শংকাত আতংকত আছিল যে COVID-19 সংক্ৰমণ হ'ব পাৰে নেকি, আৰু তাৰ কাৰণে কেন্দ্ৰীয় চৰকাৰৰ লগতে ৰাজ্য চৰকাৰো সমানেই কনচাৰ্ণ আছিল। আৰু ৰাজ্য চৰকাৰে যোৱা 31 মাৰ্চলৈকে লকডাউনৰ আহ্বান জনাইছিল। আৰু ইন দি মিন টাইম কেন্দ্ৰীয় চৰকাৰেও আপোনালোকে জানে যে লকডাউন আহ্বান জনাইছিল, আৰু সেইবাবে আমাৰ লকডাউন দীঘলীয়া হ'ল। ইয়াৰ কাৰণে আমি কোনো প্ৰস্তুত নাছিলোঁ। এটা অস্বাভাৱিক পৰিস্থিতি, এনে অস্বাভাৱিক পৰিস্থিতিৰ মুখামুখি হ'ম বুলি
দেশবাসীয়ে কেতিয়াও কল্পনা কৰা নাছিল, কিন্তু আমি সকলোৱে এক অস্বাভাৱিক পৰিস্থিতিৰ মুখামুখি হলো। আৰু এইটো খেতিৰ বতৰ, আপোনালোকে জানি সুখী হ'ব আৰু ময়ো সুখী হৈছো এই কাৰণেই যে এইবাৰ ৰাজ্যখনত বাম্পাৰ প্ৰডাকশ্যন হৈছিল, পূৰ্বৰ তুলনাত ডাবুলতকৈ বেছি এবাৰ প্ৰডাকশ্যন হৈছিল। কাৰণ যোৱা 4টা বছৰত মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত আমাৰ চৰকাৰে যথেষ্টখিনি কৃষি ক্ষেত্ৰখনত কাম কৰিছে। কাৰণ প্ৰতিখন ৰাজহুৱা গাঁৱলৈ একোখনকৈ ট্ৰেক্টৰ দিয়াৰ ব্যৱস্থা চলি আছে। আমি বহু হাজাৰ পাৱাৰ টিলাৰ দিছো, ফাৰ্ম মেকানাইজেশ্যনৰ কাৰণে আমি থ্ৰেচাৰ ৰিপাৰ দিছো, বীজ দিছো, বি কিপিঙৰ কাৰণে আমি সুবিধা কৰি দিছো। এনেকে কেতবোৰ নতুন নতুন আঁচনি আমি কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা আৰু ৰাজ্য চৰকাৰৰ তৰফৰ পৰা আমি গ্ৰহণ কৰি সেইখিনি কাৰ্যকৰী কৰাৰ ব্যৱস্থা কৰিছো। খেতিয়কসকলক আমি পাৰ্যমানে ছাপোৰ্ট দিয়াৰ কাৰণে এইবাৰ প্ৰডাকশ্যন হৈছিল। এতিয়া যিবিলাক জিলাত প্ৰডাকশ্যন হৈছিল মই দেখিছো, মই অত্যন্ত দুখ পাইছো। মই নিজেও যোৱা দিনকেইটাত ৰাজ্যখনৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি মই ফাৰ্মাৰ্ছৰ লগত মত বিনিময় কৰিছো, জিলা প্ৰশাসনৰ লগত। ঠিক তেনেকৈ তদ্ৰুপ আমাৰ কৃষি বিভাগৰ, এনিমেল হাজবেণ্ডাৰী বিভাগৰ বিষয়াসকলৰ লগত, কৰ্মচাৰীসকলৰ লগত আমি আলাপ আলোচনা কৰিছো যে কৃষকে বৰ্তমান সময়ত যি সমস্যাৰ সন্মুখীন হৈছে এই সমস্যা আমি কেনেকৈ মোকাবিলা কৰিব পাৰো। কিন্তু মূল বিষয় হৈছে, মই মাজতে আপোনাক অকণমান ৰখাইছো, এগৰাকী কলাৰ আছে, তেখেত এগৰাকী খেতিয়ক, তেখেতে আপোনালৈ এটা প্ৰশ্ন সম্ভৱতঃ প্ৰশ্ন কৰিছে। স্বাগতম জনাইছো কলাৰ গৰাকীক, মই প্ৰশ্নটো কৰিবলৈ অনুৰোধ কৰিছো আৰু ক'ৰ পৰা কৈছে সেইটো ক'ব। হেল্ল', হয়, ক'ৰ পৰা ক'লে আপুনি? না মই হুজাইৰ পৰা কৈ আছো। হয়, প্ৰশ্নটো কৰিব আপুনি। মই প্ৰশ্নটো, মোৰ কথাটো হৈছে এইটো যে আজি অসমৰ স্বাস্থ্য বিভাগে যিটো আমাৰ আপোনাৰ যিটো কৰোনা ভাইৰাছ যিটো হৈছিল হঠাৎ হৈছে, ঠিকে আছে, স্বাস্থ্য বিভাগে যিটো তৎপৰতাত যিখিনি কাম কৰিছে, আজি কোৱাৰেণ্টাইন কৰাৰ কাৰণে মানুহ থবলৈ জাগা নাই, জাগা ব্যৱস্থা কৰিছে, আজি ট্ৰেইনৰ ডাবাবিলাক আপোনাৰ আইচলেট কৰিছে, এই যিটো দূৰদৰ্শিতাৰ সহিত যিটো কাম কৰিছে, আপোনাৰ কৃষি মন্ত্ৰী এইটো কৰিব নোৱাৰিলে কিয়? এই তৎপৰতা তেখেতৰ এই দূৰদৰ্শিতাৰ নাই কিয়? ঠিক আছে, ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছো আপোনাৰ প্ৰশ্নটোৰ বাবে। মন্ত্ৰী ডাঙৰীয়া আপোনালৈ প্ৰশ্নটো আগবঢ়াইছে। মই আৰু এটা কথা মই মন্ত্ৰী ডাঙৰীয়াক ক'ব বিচাৰিছো যে হয়, আমি মন্ত্ৰী ডাঙৰীয়া দেখিছো ৰাজ্যখনৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰিছে, কিন্তু তেখেতৰ যিসকল বিষয়া, সেই বিষয়াসকল, মই এই অকল কৰোনা ভাইৰাছ অহা বুলিয়ে কোৱা নাই, কিন্তু দৰাচলতে তেখেতৰ বিষয়াসকলে মেক্সিমাম সময় কিন্তু ফাইলৰ মাজতে আবদ্ধ হৈ থকা আমি দেখিবলৈ পাওঁ। পথাৰত যোৱা কিন্তু দেখিবলৈ খুব কমহে পায়। তেওঁ হয়তো কিমান সকলো বস্তু চোৱা সম্ভৱ নহয়, কিন্তু এই কথাটোত তেখেতৰ আচলতে অকণমান কাৰা নিৰ্দেশ আৰু ইনষ্ট্ৰাকশ্যন থকাটো দৰকাৰ বুলি আমি অসম চেম্বাৰ্ছ অফ কমাৰ্চৰ তৰফৰ পৰা অনুভৱ কৰোঁ। মন্ত্ৰী ডাঙৰীয়া কি কয়? হয় হয়, মই আগৰ যিখিনি আলোচনা আছিল মই এইখিনি নুশুনিলো। চাওক, দেশৰ প্ৰধানমন্ত্ৰীয়ে সকলো বাদ দি দেশবাসীক আহ্বান জনাইছিল যে লকডাউনত বাহিৰলৈ নোলাব, নিৰাপদে থাকক, ঘৰৰ ভিতৰতে থাকক, এয়া আছিল আহ্বান। আজি অসমৰ কোনো মানুহে বা স্বাস্থ্য বিভাগেও, দেশৰ স্বাস্থ্য বিভাগেও কল্পনা কৰা নাছিল যে কৰোনা ভাইৰাছৰ কাৰণে ICU বনাব লাগিব বা নতুন হস্পিটেল সৃষ্টি কৰিব লাগিব। কিন্তু মূল লক্ষ্যই হৈছে সেই সময়ছোৱাত কৰোনা ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধ কৰা। তেতিয়া খাদ্য শস্য বা অন্যান্য গোটেই বিষয়বোৰ একেবাৰে সেইকেইটা দিনত অপ্ৰাসংগিক হৈ পৰিল। আৰু আমি পাৰ্যমানে চেষ্টা কৰিছিলো, তাৰ মাজতে আপোনালোকে জানে যে খেতিয়কৰ আমি যিবিলাক বয় বস্তু লোকচান হৈছে, আমি কনজাম্পশ্যনৰ কাৰণে কিবা ব্যৱস্থা কৰিব পাৰো নেকি। এতিয়া কনজাম্পশ্যন ইয়াত হ'ব কেনেকৈ? কাৰণ বয় বস্তু এখন জিলাৰ উৎপাদিত খাদ্য সামগ্ৰী অন্য এখন জিলাই গ্ৰহণ কৰিবলৈ অপাৰগতা প্ৰকাশ কৰিছে। কাৰণ ইলেক্ট্ৰনিক মিডিয়াত, ছচিয়েল মিডিয়াত এনেকুৱা ধৰণৰ প্ৰচাৰ হ'ল যে শাক পাচলিৰ জৰিয়তে, ফল মূলৰ জৰিয়তে ভাইৰাছ সংক্ৰমণ হ'ব পাৰে, যাৰ ফলত এখন জিলাৰ আজি ফুকন ডাঙৰীয়া ডিব্ৰুগড়ৰ বিধায়ক, তেখেতে আচলতে এই সন্দৰ্ভত আগভাগ লৈছে বা তেখেতে হকা বাধা দিছে। গীতাশ্ৰী, হয় হয়, গতিকে এনেকুৱা অৱস্থাততো বস্তুবিলাক অকল মই খালেহে হ'ব বা কৃষি বিষয়া কৰ্মচাৰীখিনিয়ে খালেহে হ'ব, অন্যতো কোনো ৰাস্তা নাই। কাৰণ অন্য জিলালৈ বস্তু যদি পঠিওৱা যায়, বস্তু নলয়। আৰু ইণ্টাৰ ষ্টেট যিটো আমাৰ ইয়াৰ পৰা নিয়া মেলাৰ ব্যৱস্থা আছিল, 125 কোটিমান টকাৰ আমি শাক পাচলি, ফল মূল বাহিৰৰ ৰাজ্যলৈ পঠাওঁ, বাহিৰৰ ৰাজ্যৰ লগত যোগাযোগ ব্যাহত, তেওঁলোকে একচেপ্ট কৰিব নোখোজে।
গতিকে এতিয়া পৰিৱৰ্তিত পৰিস্থিতিত যেতিয়া কেন্দ্ৰীয় চৰকাৰে এগ্ৰিকালচাৰ ছেক্টৰটোৰ ক্ষেত্ৰত কিছু শিথিলতা প্ৰদৰ্শন কৰিলে, কাৰণ ইকনমিটো নহলে শেষ হৈ যাব। আৰু অসমৰ গৰিষ্ঠ সংখ্যক ৰাইজে কৃষক, আমাৰ গ্ৰাম্য অৰ্থনীতিৰ বুনিয়াদটো কৃষকসকলে ধৰি ৰাখিছে, আৰু তাৰ কাৰণে আমি ক্ষিপ্ৰতাৰ এতিয়া ব্যৱস্থা লৈছো। এতিয়া মণিপুৰলৈ, অৰুণাচললৈ লোকচান হৈছে, তেওঁলোকৰ এই লোকচানৰ বাবে কিন্তু অহাবাৰ তেওঁলোকে খেতি কৰিবলৈ যথেষ্ট তেওঁলোকে মূৰে কপালে হাত দিব লাগিব, টকাৰ নাটনি হ'ব। তেওঁলোকৰ লৈ আপোনালোকৰ কিবা তেনেকুৱা ধৰণৰ কিবা পৰিকল্পনা আছে নেকি যে লোকচানৰ সন্মুখীন হোৱাসকলক আপোনালোকে কিবা বিশেষ ৰেহাই এটা দিব, বিশেষ তেওঁলোকৰ বাবে নীতি নিৰ্দেশনা কিবা আনিব নতুনকৈ? মুখ্যমন্ত্ৰী কৃষি সঁজুলি যোজনাৰ কাৰণে আমি 6 লাখ কৃষকক আমি সেই পইচাখিনি আমি দিছো। ইতিমধ্যে 4 লাখ কৃষকৰ একাউণ্টছত সোমাইছে। ঠিক তেনেকে PM কিষাণৰ জৰিয়তে ৰাজ্যখনৰ 27 লাখ কৃষকে 2,500কে টকা এতিয়া পাব, সৰ্বমুঠ 6,000কে পাব। তো ইয়াৰ উপৰিও আমি কেতবোৰ আঁচনি লৈছো RKVY আৰু এপাৰ্টৰ জৰিয়তে ৰাজ্যখনৰ 1,40,000 ফাৰ্মাৰ যিসকল এতিয়া লকডাউনত ঘৰৰ ভিতৰতে আবদ্ধ হৈ আছে, ঘৰৰ ভিতৰতে আছে, বাহিৰলৈ ওলোৱা নাই, তেওঁলোকে যাতে কিচেন গাৰ্ডেন কৰিব পাৰে সেই ব্যৱস্থা কৰা হৈছে। আৰু 20 তাৰিখে কালিলৈ পিছত আমাৰ মানুহ এনেও খেতিৰ পথাৰলৈ ওলাব লাগিব। আৰু যিবিলাকৰ লোকচান হৈছে, গভৰ্ণমেণ্টৰ যিবিলাক কেন্দ্ৰীয় চৰকাৰৰ যিবিলাক আঁচনি আছে, ৰাজ্য চৰকাৰৰ আঁচনি আছে, যিবিলাক ফাৰ্মাৰ্ছৰ লোকচান হৈছে সেইসকলক আমি প্ৰায়ৰিটি দিম। এই আঁচনিবিলাকৰ সুবিধা ল'বৰ কাৰণে সেইসকলক আমি প্ৰায়ৰিটি দিম। এতিয়া চাওক, আজি মই দৰংগিৰি বজাৰলৈ গৈছিলো, এখন ডাঙৰ বজাৰ, এছিয়াৰ ভিতৰতে কলৰ এখন আটাইতকৈ ডাঙৰ বজাৰ। ইয়াৰ পৰা কল বাহিৰলৈ যায়, তাৰ মাজতে প্ৰশাসনে, জিলা প্ৰশাসনে 200খন গাড়ী ইতিমধ্যে বিভিন্ন ঠাইলৈ পঠাইছে। আমি দিল্লীৰ আজাদ মাৰ্কেটৰ লগত যোগাযোগ কৰিছো, আৰু তেওঁলোকক মই আজি কৈছো যে পামহিত আপোনালোকক আমি কলৰ এখন বজাৰ দিম, যাতে আপোনালোকে ইয়াৰ পৰা চেল কৰিব পাৰে, কাৰণ তাত 800 ফাৰ্মাৰ্ছ ইনভলভ হৈ আছে, অসমীয়া তাত থলুৱা মানুহ তাত ইনভলভ হৈ আছে। এতিয়া কথা হ'ল যে শাক পাচলি চাওক, বিলাহী একেবাৰে পেৰিছেবল, ভেন্দি পেৰিছেবল, এটা নিৰ্দিষ্ট আয়ুস থাকে প্ৰত্যেক বস্তুৰে। আপুনি যদি এইখিনি যদি মোৰ কোল্ড ষ্টৰেজত থাকিলেহেঁতেন তেতিয়াহ'লেও এইখিনি বেছি দিন তেওঁলোকৰ আমি ৰাখিব নোৱাৰিলোহেঁতেন। এতিয়া ৰঙালাও গেলি গৈছে বুলি কৈছে। আজি মই খেতিয়কৰ ঘৰৰ ল'ৰা, মই নিজেও খেতি কৰো। ৰঙালাও যেতিয়া বুঢ়া হয়, এই ৰঙালাওখিনি আমাৰ ঘৰত বাৰীৰ ছালত আমাৰ আইতাই 6-7 মাহলৈকে ৰাখি থাকে। এই যে যিবিলাক গেলিছে, হয় তাত পেষ্টিচাইড বেছি দিছে, সাৰ বেছি দিছে, নহয় তাত পোক লাগিছে। এতিয়া পেৰিছেবল বস্তু বুলিলে আপুনি ষ্ট্ৰবেৰী ক'ব পাৰে, আজি বিলাহী ক'ব পাৰে, আৰু প্ৰচেছিং ইউনিটো ইয়াত বহুত নাই। সৰু সৰু প্ৰচেছিং যিবিলাক ইউনিট আছে লকডাউনৰ কাৰণে বন্ধ হৈ আছে। আৰু অন্য এটা ডাঙৰ কৰিব পাৰি যে কিছু হয়, প্ৰচেছিং ইউনিটৰ আৰম্ভণিৰ লগে লগে হয়তো আশা কৰিব পাৰি যে কিছু হয়তো সুবিধা হ'ব। এই বিষয়টোলৈ আহিম, কিন্তু বিৰতি এটাৰ সময় হৈছে। মই প্ৰথমে বিৰতিটো লৈ ল'ম। এটা বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো। ডিবেট 18 চাই আছে আপুনি। মোৰ সৈতে কৃষি মন্ত্ৰী ডাঙৰীয়া যিহেতু আছে, মই আপোনালৈ এটা প্ৰশ্ন এটা লৈ গৈছো যে বিভিন্ন ঠাইত, বিশেষকৈ আপোনাৰে ঠাই, আপোনাৰ গৃহ ঠাই গোলাঘাটতে, ধনশিৰি গোলাঘাটত এতিয়া সেই ৰেড জোনত আছে। গোলাঘাটক ইতিমধ্যে ঘোষণা কৰা হৈছে, সেই এটা বিশেষ এটা ক্ৰাইটেৰিয়া এটাৰ ভিতৰত ধৰা হৈছে গোলাঘাটত। কিন্তু গোলাঘাটতে ধনশিৰিৰ কথা হওক বা আন ঠাইৰ কথা কওক, যিখিনি খেতিয়ক আছে ভীষণ লোকচানৰ সন্মুখীন হৈছে। চৰকাৰী ফালৰ পৰা আপোনালোকে সেই খেতিয়কখিনি, যিহেতু আপোনাৰ বিভাগত বহুখিনি বিষয়া আছে বা আপোনালোকৰ বিভাগত বহুখিনি মানুহ আছে, আপোনালোকে সেই ধৰণৰ এটা চেইন এটা তৈয়াৰ কৰি ল'ব নোৱাৰেনে যে সেইখিনি খেতিয়কৰ পৰা আপোনালোকে পোনপটীয়াকৈ বস্তুখিনি লৈ আনিব, আপোনালোকৰ মানুহে চৰকাৰীভাৱে সেইখিনি মানুহে লৈ আনিব, বা কেৱল গোলাঘাটে নহয় আন ঠাইৰ পৰাও একেধৰণে আপোনালোকৰ মানুহে যদি লৈ আনে, যিহেতু কৃষকে এতিয়া গৈ মাৰ্কেটত দিব নোৱাৰেগে? গীতাশ্ৰী, যেতিয়াই লকডাউন হ'ল তাৰপিছতে মই পামহি বজাৰত নিজে গৈছো। মোৰ আয়ুক্ত সচিব, মোৰ বিভাগৰ তেখেত গৈছে, মাৰ্কেটিং বোৰ্ডৰ CEO, ফুড এণ্ড চিভিল ছাপ্লাই মন্ত্ৰী, আমি গৈ আমি ব্যৱসায়ীখিনিৰ লগত আলোচনা কৰিছো, কেনেকে বস্তুখিনি আনিম, কেনেকে ইয়াৰ পৰা বিভিন্ন ঠাইলৈ ছাপ্লাই হ'ব। আৰু ৰাজ্যিক পৰ্যায়ত হেডেড বাই কমিশনাৰ ছেক্ৰেটাৰী এখন কমিটি কৰি দিছো, আৰু জিলা পৰ্যায়ত হেডেড বাই DDC এখন কমিটি কৰা হৈছে। তেওঁলোকে যোগাযোগ কৰি আছে। যোগাযোগ কৰিলে প্ৰব্লেমটো হৈছে যে এখন ঠাইৰ বস্তু আন ঠাইয়ে নলয়। আপোনালোকে চাওক, আপোনালোকে সত্য কথাবোৰ প্ৰচাৰ কৰিব লাগে। ছচিয়েল মিডিয়াত যিবিলাক কথা ওলাইছে এইবিলাকৰ সত্যতা নাই। কাৰণ এতিয়া আমি আলু দাইল খাই আছো,
আলু দাইল য'ত প্ৰডিউচ হৈছে সেই ঠাইবিলাক ৰেড জোন নহয় বুলি কোনোবাই ক'ব পাৰিব নেকি? কাৰণ অসমতকে বাহিৰত বেছি আজি ৰাজস্থানত কিমান আজি ভয়ংকৰ ৰূপ লৈছে। গতিকে সেইবিলাক যে আমি দেখা নাই, সেইবিলাক বস্তু আমি ইয়াত খাই আছো। অথচ থলুৱা মানুহে উৎপাদিত এইবিলাক শাক পাচলিবিলাক আজি আমি নলওঁ। গতিকে এতিয়া ডক্টৰৰ লগত মই আলোচনা কৰোঁতে ডক্টৰে ক'লে যে এইটো আচলতে কিছুমান অপপ্ৰচাৰ হৈছে। এই শাক পাচলি বা এনেবোৰ খাদ্যৰ পৰা ভাইৰাছ সংক্ৰমণ হ'ব নোৱাৰে। খালি চাফ চিকুণকৈ গৰম পানীত দি খোৱা বোৱা কৰিব লাগিব। এনেও চাফ চিকুণতা লাগে, আমি হাতখন ধুব লাগিব, চেনিটাইজাৰ বা চাবোনেৰে ভাতকে চাফা কৰিব লাগিব। যে সেই ব্যৱস্থাটো আপোনালোকৰ বিভাগৰ তৰফৰ পৰা যদি কৰে, যদি চৰকাৰী মানুহে নিজে গৈ যদি বস্তুখিনি উঠাই আনি আন ঠাইত যদি বিক্ৰী কৰাৰ ব্যৱস্থা কৰে চৰকাৰীভাৱে আপোনালোকৰ কৃষি বিভাগৰ ফালৰ পৰা, তেতিয়া নিশ্চয়কৈ সেইটো সুবিধা কৰিব পৰা যাব। কিয়নো এফালে যদি কৃষকৰ বস্তু খাদ্য পচিছে, এফালে গ্ৰাহকেও কিন্তু উচিত দামত বস্তু পোৱা নাই। তুমি কৈ আছা, মোক ক'ব দিয়া না, মই তোমাক কওঁ শুনা। গোটেই বস্তু আজি এই COVID-19 সংক্ৰমণ ৰোধ কৰিবৰ কাৰণে আমাৰ চৰকাৰে এখন টাস্ক ফৰ্চ কৰিছে, হেডেড বাই চিফ ছেক্ৰেটাৰী, আৰু ছিংগুল উইণ্ড' ছিষ্টেম। ইয়াত মই এনিমেল হাজবেণ্ডেৰী মন্ত্ৰী, এগ্ৰিকালচাৰ মন্ত্ৰী বা মোৰ অন্য কোনোবা মন্ত্ৰীৰ বেলেগ দায়িত্ব আছে, সেইবিলাক মূল কথা নহয়। মই ইচ্ছা কৰিলে, কোনোবাই ইচ্ছা কৰিলে কাম কৰিব নোৱাৰিব। কাৰণ COVID-19ৰ যি গাইডলাইন, সেই গাইডলাইন আমি ফ'ল' কৰি গোটেইখিনি কাম কৰিবলগীয়া হৈছে। কিন্তু ক্ৰয় বিক্ৰয় কৰাত আজি ব্যৱসায়িক লগাই দিয়াত আমাৰ বিভাগে, জিলা প্ৰশাসনসমূহে ব্যৱস্থা গ্ৰহণ কৰিছে, নকৰাকে থকা নাই। আজি অলপ শাক পাচলি, বিলাহীটো গেলিবই, বিলাহী নৰ্মেলিও প্ৰত্যেক বছৰে ইমান প্ৰডাকশ্যন হয়, বিলাহী গেলে। আৰু মই খাৰুপেটীয়ালৈ গৈছো, মই দেখিছো যে খাৰুপেটীয়াৰ পৰা অহাৰ পিছত মোৰ স্থানীয় মানুহে কৈছে যে ইয়াত অত্যাধিক মাত্ৰাত সাৰ প্ৰয়োগ কৰে, ৰাসায়নিক দ্ৰব্য দিয়ে, বেছি দিন বস্তুবিলাক নাথাকে। গতিকে আমি এতিয়া চকু দিম যাতে অত্যাধিক মাত্ৰাত ৰাসায়নিক সাৰ আৰু দ্ৰব্য প্ৰয়োগ যাতে নকৰে। এইবিলাকেহে মানুহক অপকাৰ কৰিব, মানুহৰ স্বাস্থ্য নষ্ট কৰিব। কিন্তু COVID-19 সংক্ৰমণ শাক পাচলিৰ জৰিয়তে নহয়। এতিয়া মই নিজেও উজনি অসমৰ প্ৰত্যেকখন জিলালৈকে গৈছো, মই কৈছো, পুলিচ প্ৰশাসনকো অনুৰোধ জনাইছো, চিফ ছেক্ৰেটাৰীৰ লগত ভিডিঅ' কনফাৰেন্সিং কৰিছো, যাতে এই খাদ্য সামগ্ৰীৰ ক্ষেত্ৰত, শাক পাচলিৰ অনা নিয়াৰ ক্ষেত্ৰত যাতে কোনো অসুবিধা নহয়। কিন্তু এতিয়া নুবুজে। এতিয়া নুবুজিলে কি কৰিব? নেখাওঁ ভাত খোৱালি, নুডুগা ধোৱালি, নিগিলো কি কৰ। এতিয়া যদি মানুহে যদি নিগিলে, আপুনিতো জোৰকে গিলাব নোৱাৰে। এতিয়া আজি মোক কোনোবা এজন সাংবাদিকে প্ৰশ্ন কৰিছে যে বিলাহী নষ্ট হৈছে, আমুক হৈছে, আপুনি ব্যৰ্থ হোৱা নাই নে? এতিয়া মই বিলাহীখিনি গোটেইখিনি আনি মই ভক্ষণ কৰিলে হ'ব? অসমৰ মানুহে নাখায়, বাহিৰলৈ পঠাব নোৱাৰো, কোনো এখন জিলাই নলয়, তো আমাৰ বিকল্প কি? কিন্তু আমাৰ কথা হৈছে যে এটা অস্বাভাৱিক ৰূপম গোস্বামী কিবা ক'ব বিচাৰিছে। মই কৃষি মন্ত্ৰী ডাঙৰীয়াক ক'ব বিচাৰে, এটা কথা প্ৰশ্ন কৰিব বিচাৰিছো। তেখেতে যিটো বাৰম্বাৰ কৈ আছে যে ৰাসায়নিক দ্ৰব্য অত্যাধিক প্ৰয়োগ কৰাৰ কাৰণে সামগ্ৰীসমূহ বেছি দিন নাথাকে, এতিয়া আমি আশা কৰিব পাৰোঁ নেকি যে পৰৱৰ্তী সময়ত অসম চৰকাৰে এনেকুৱা এটা পদক্ষেপ ল'ব যে অসমত যেনেকৈ ছিকিমত সম্পূৰ্ণ অৰ্গেনিক খেতি হয়, অসমতো সম্পূৰ্ণভাৱে অৰ্গেনিক খেতি হ'ব, এনেকুৱা ধৰণৰ আমি এটা আশা কৰিব পাৰোঁ নেকি? অৰ্গেনিক খেতিৰ কথা কৈছে তেখেতে, অৰ্গেনিকৰ কিবা ব্যৱস্থা, তেনেকুৱা চিন্তা চৰ্চা কৰিবৰ হয়তো সময় আহি গৈছে। ভেৰি ইম্পৰ্টেণ্ট এট দিছ প্ৰেজেণ্ট জাংচাৰ। কাৰণ আজি ছিকিমত সেইটো সম্ভৱ হৈছে, এখন সৰু ষ্টেট, আৰু আমাৰ ৰাজ্যটো আমি সম্ভৱ কৰি তুলিবৰ কাৰণে আমি পৰ্যায়ক্ৰমে ব্যৱস্থা গ্ৰহণ কৰিছোঁ। মাজুলীক অৰ্গেনিক হাব হিচাপে লৈ আমি কেতবোৰ আঁচনি গ্ৰহণ কৰিছোঁ। ঠিক তেনেকৈ পৰ্যায়ক্ৰমে আমি পাইলট প্ৰজেক্ট কৰি ইখনৰ পিছত ইখন ডিষ্ট্ৰিক্ট আমি কিদৰে অৰ্গেনিক কাল্টিভেশ্যনৰ প্ৰতি জনসাধাৰণক আমি আকৰ্ষিত কৰিব পাৰোঁ, তাৰ কাৰণে আমি চেষ্টা কৰিম। আৰু অন্যহাতে আমাৰ ৰূপম গোস্বামী ডাঙৰীয়া এটা কথা কৈছিলে, আমাৰ বিষয়াসকল ফিল্ডলৈ নোযোৱাৰ কথা, এইটোত ময়ো আপত্তি তুলিছিলোঁ। আৰু আজিকালি প্ৰায়বিলাক বিষয়াই ফিল্ডত যোৱা আৰম্ভ কৰিছে। মই ভিয়েটনামলৈ যাওঁতে দেখিছিলোঁ যে তাত বিষয়া, যিবিলাক চাইণ্টিষ্ট আছে, কৃষি বিজ্ঞানী, সকলোৱে মিলি ফাৰ্মাৰ্ছক ছাপোৰ্ট কৰে। তাত আমাৰ ইয়াতো তেনেকুৱা এটা পৰিৱেশ আমি কৰিব পাৰোঁ নেকি, আমি চেষ্টা অব্যাহত ৰাখিছোঁ। এতিয়া মই আন এটা কথা কওঁ, এতিয়া হোৱাখিনিতো হৈ গ'ল, আহি থকা দিনবিলাকত গ্ৰাম্য অৰ্থনীতিৰ বুনিয়াদটো যাতে ভাকি নপৰে, তাৰ কাৰণে আমি কেতবোৰ শ্বৰ্ট টাৰ্ম আৰু লং টাৰ্ম আমি প্লেন কৰিছোঁ। আমি আশা ৰাখিছোঁ যে লকডাউনৰ মাজতো আমাৰ কৃষি কৰ্ম আমি চলাই যাব পাৰিম। কাৰণ ফাৰ্ম মেকানাইজেশ্যনৰ কাৰণে আমি বহুতখিনি কৰিছোঁ, নতুন কেতবোৰ আঁচনিও লৈছোঁ। আৰু মোৰ দৃঢ় বিশ্বাস, দেশৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2022 চনক যি লক্ষ্য হিচাপে লৈছে কৃষকৰ ইনকম ডাবল কৰাৰ, সেই লক্ষ্যত আমি উপনীত হ'ব পাৰিম।
কিন্তু আমি কোনেও পাহৰি গ'লে নহ'ব যে COVID-19 ঔষধ এতিয়াও ওলোৱা নাই, গতিকে ছ'চিয়েল ডিষ্টেন্সিঙৰ বিকল্প নাই। এতিয়া আমাৰ ফাৰ্মাৰ্ছে ইচ্ছা কৰিলেও, মই ইচ্ছা কৰিলেও, আপুনি ইচ্ছা কৰিলেও আপুনি ইয়াৰ পৰা আঁতৰত যাব নোৱাৰে, কাৰণ COVID-19 যি গাইডলাইন, গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ যিটো গাইডলাইন, আমাৰ ডিপাৰ্টমেণ্ট অফ এগ্ৰিকালচাৰ, ইউনিয়ন হোম মিনিষ্ট্ৰীৰ পৰা যি আহিব, সেইখিনি আমি ফ'ল' কৰি আহি থকা দিনবিলাকত আমি কাম কাজ কৰিব লাগিব। আৰু আপোনালোকক এটা কথা মই জনাই থওঁ, আপোনালোকে আমাৰ ইয়াত বিলাহী বা কিছুমান শাক পাচলি নষ্ট হোৱা দেখিছে, মই ব্যথিত হৈছো। যেতিয়া এনে ভিডিঅ' কনফাৰেন্সিং মই ইউনিয়ন মিনিষ্টাৰৰ লগত কৰিছিলো, তাত ইউপিৰ ফালৰ পৰা যিখিনি কোৱা কথা হৈছে, তাত আমাৰ তুলনাত আজি 1000 গুণে বেছি তাত ক্ষতি হৈছে, ক্ষতিগ্ৰস্ত হৈছে, প্ৰতিখন ষ্টেট ক্ষতিগ্ৰস্ত হৈছে। এতিয়া অসমৰ কৃষকে হৈছে এতিয়া কাইলৈৰ পৰা কৃষি কামত যিহেতু তেওঁলোক নামিব পাৰিব, হয়তো কিছু নতুন আপুনি তেওঁলোকে হয়তো আপোনাৰ পৰা আৰু নতুন কিছু জানিবলৈ কথা চেষ্টা কৰিব বা জানিবলৈ বিচাৰিব। মই বিৰতি এটা ল'ম, বিৰতিৰ পূৰ্বে মই চমুকৈ দেৱাংগ পল্লৱ শইকীয়া সংযুক্ত হৈছে বিশ্বনাথৰ পৰা। মই চমুকৈ আপোনাৰ পৰা, আপুনি এই ধৰণে খেতি বাতিৰ সৈতে আপুনি জড়িত, আপুনি কৃষকৰ সৈতে আপোনাৰ ফুড প্ৰচেছিং ইউনিটলৈ আপুনি পোনপটীয়াকৈ আনে সামগ্ৰীবোৰ, ইয়াত আপোনাৰ মন্তব্য এটা বিচাৰিছো। হয়, আচলতে আমি যিমানখিনি বস্তু আনো প্ৰায়ে আমি কৃষকৰ পৰা চিধাই লৈ আহো খাৰ খোৱাৰ উৎপাদন কেন্দ্ৰলৈ, গতিকে মাজত যাতে মধ্যভোগীয়ে পইচাটো নাপায় বা কৃষকে যাতে উচিত মূল্যটো পায়। তো আজি মন্ত্ৰী ডাঙৰীয়া যিহেতু উপস্থিত আছে, তেখেতে আমাৰ কথা যদি শুনি আছে, মন্ত্ৰী ডাঙৰীয়ালৈ আমাৰ সেইটোৱে অনুৰোধ যে যিমান পাৰি সিমান এই ৰাস্তাটো পূৰণ কৰিব লাগে, যাতে কৃষকে উচিত মূল্য পায় আৰু বজাৰখন গ্ৰাহকৰ দুৱাৰ মুখতে হওক বা য'তেই নহওক উচিত মূল্যটো আৰু পৰিশ্ৰমৰ মূল্যটো যাতে কৃষকে পায় তাৰ এটা ব্যৱস্থা কৰিব লাগে। আৰু যিহেতু COVID-19 আজি আহিছে আৰু কাইলৈ হয়তো COVID-20 আহিব পাৰে, তেনেকুৱা কিবা আৰু আহি যাব পাৰে, এনেকুৱা জৰুৰীকালীন আৰু অৱস্থা হ'ব পাৰে, তাৰ আগতেই আমি বিশেষকৈ এই বিভাগটো সতৰ্ক হৈ থকা অতি প্ৰয়োজন। কাৰণ এখন দেশৰ বুনিয়াদ, অৰ্থনৈতিক বুনিয়াদ বা এখন দেশৰ মূল সত্তাটো নিৰ্ভৰ কৰে মাটিৰ ওপৰত, আৰু মাটিৰ সত্তা হ'ল কৃষকৰ হাতত। গতিকে কৃষক য'ত মানে শক্তিশালী হৈ থাকিব নোৱাৰিব, যদি কৃষকসকল ভাগি পৰে, যদি মাটিৰ এই শিপা ধৰি থকা মানুহখিনি যদি কেনেবাকৈ ভাঙি পৰে নহয়, তেতিয়াহ'লে কিন্তু আৰু কোনো ডলাৰ ফলাৰে আমাৰ মানে অৰ্থনীতিয়ে নহয়, আচল সত্তাটো কিন্তু এখন দেশৰে হওক ৰাজ্যৰে হওক সত্তাটো কিন্তু বচাব নোৱাৰিব। ধন্যবাদ। মই আপোনাৰ মই বিৰতি এটাৰ সময় হৈছে, মই বিৰতি এটা লৈছো প্ৰথমে।